আজি 14 নৱেম্বৰ। আজি আমি সকলোৱে জানো আজি শিশু দিৱস। তাৰ লগতে আন এটা দিৱসো আজি উদযাপন কৰা হয়। আজি হৈছে বিশ্ব ডায়েবেটিছ দিৱস। 1922 চনত ইনচুলিনৰ আৱিষ্কাৰক ছাৰ ফ্ৰেডেৰিক ৱান্টিঙৰ জন্মদিন উপলক্ষে 14 নৱেম্বৰক বিশ্ব ডায়েবেটিছ দিৱস হিচাপে পালন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় ডায়েবেটিছ ফেডাৰেশ্যন চমুকৈ IDF আৰু বিশ্ব স্বাস্থ্য সংস্থাই WHO প্ৰতিষ্ঠা কৰা এই দিৱসটোৱে ডায়েবেটিছ আৰু ইয়াৰ প্ৰতিৰোধৰ বিষয়ে বিশ্বব্যাপী সজাগতা বৃদ্ধি কৰে। এইবাৰৰ WHO বিশ্ব ডায়েবেটিছ দিৱসৰ বিষয়বস্তু হ'ল জীৱনৰ পৰ্যায়ত ডায়েবেটিছ এক্ৰছ লাইফ ষ্টেজ। আচলতে ডায়েবেটিছ ৰোগটো আমাৰ ভাৰতবৰ্ষত এতিয়া খুব বেছিকৈ প্ৰসাৰিত হৈছে। আচলতে আমি কোনেও ভাবিব নালাগে যে আমাৰ ডায়েবেটিছ নহয়, কাৰণ আমি সকলোৰে এটা ভুল ধাৰণা থাকে যে আমাৰ বংশত যদি ডায়েবেটিছ নাই, আমি যদি কৰ্ম কৰোঁ, আমি যদি আচলতে কাম কৰা মানুহ হওঁ, খেতিয়ক হওঁ বা যিকোনো কৰ্মী হওঁ, তেতিয়াহ'লে ডায়েবেটিছ ৰোগ নহয় বুলি আমাৰ এটা ভুল ধাৰণা আছে। কিন্তু আমাৰ সকলোৰে ডায়েবেটিছ হ'ব পাৰে। উদাহৰণস্বৰূপে আমাৰ ঘৰতে যিজন ব্যক্তি আমাৰ ঘৰতে সৰুৰ পৰা কাম কাজ কৰে, বিভিন্ন ধৰণৰ কাম কৰে, সদায় কষ্টকৰ কামেই কৰে, কিন্তু তেখেতৰ কিছুদিন আগত দেখা গ'ল যে তেখেতৰো চুগাৰ হোৱা দেখা গৈছে। গতিকে ডায়েবেটিছ ৰোগ আচলতে কোনেও নহয় বুলি কেতিয়াও ভাবিব নালাগে। আৰু সেইকাৰণে বছৰেকত অন্ততঃ এবাৰ হ'লেও আমি তাৰ টেষ্ট কৰাটো, অৰ্থাৎ ডায়েবেটিছৰ চুগাৰ লেভেলটো আমি টেষ্ট কৰাটো নিতান্ত জৰুৰী। এইখিনিতে মই চৰকাৰক অনুৰোধ জনাওঁ যে আচলতে বিভিন্ন ঠাইত, বিভিন্ন গাঁৱত এতিয়াও আচলতে এই ব্যৱস্থাটো আছে যে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে চুগাৰ বা প্ৰেছাৰ এইবিলাকৰ পৰীক্ষা কৰা হয় চৰকাৰীভাৱে বা কেম্প কৰা হয়। কিন্তু আমাৰ গাঁৱত এতিয়ালৈকে হোৱা নাই। গতিকে এই চেগতে মই আমাৰ গাঁৱতো যাতে এনেকুৱা ধৰণৰ কেম্প অনুষ্ঠিত কৰে চৰকাৰীভাৱে, তাৰ বাবে অনুৰোধ জনাইছোঁ। এনেকুৱা ধৰণে যে বিভিন্ন ভিতৰুৱা অঞ্চলত আমি ব্যক্তিগতভাৱে গম পাওঁ যে পথাৰত হাল বাই থকা মানুহ এজনকো যদি তেখেতলোকে যেতিয়া টেষ্ট কৰিলে, তেতিয়া দেখা গ'ল যে তেখেতৰ চুগাৰ লেভেল 300তকৈ ওপৰত আছে। গতিকে এইবোৰ আচলতে বৰ ভয়ংকৰ কথা। গতিকে এই বিশ্ব ডায়েবেটিছ ৰোগৰ উদ্দেশ্যই হ'ল যে সজাগতা বৃদ্ধি কৰা। গতিকে মই বেচৰকাৰী সংস্থাসমূহকো অনুৰোধ কৰোঁ যে যিদৰে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে বা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰে, ঠিক তেনেকৈ যদি স্পেচিয়েলি পাৰে বিশেষভাৱে, কাৰণ যিহেতু এইটো ডায়েবেটিছ ৰোগটো এতিয়া খুব বেছিকৈ হ'বলৈ ধৰিছে, গতিকে ডায়েবেটিছৰ ফ্ৰী পৰীক্ষা কৰা কেম্প অনুষ্ঠিত কৰিব পাৰি নেকি, সেই বিষয়ে চিন্তা চৰ্চা কৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যিহেতু এইটো বেছি খৰচীও নহয় আৰু বেছি সময়ো নালাগে। গতিকে ৰাইজক সজাগতা বৃদ্ধিৰ লগতে এনেকুৱা ধৰণৰ পৰীক্ষা কৰিবৰ কাৰণে মই বেচৰকাৰী সংস্থাসমূহকো অনুৰোধ জনালোঁ। শেষত বিশ্ব ডায়েবেটিছ দিৱস আমি বহুতেই নাজানো। গতিকে এই ডায়েবেটিছ দিৱসত আচলতে মই মিডিয়াতো দেখা নাই বা চৰকাৰীভাৱে ক'ৰবাত যদি অনুষ্ঠান পাতিছে চকুত পৰা নাই। আচলতে এনেকুৱা ধৰণৰ অনুষ্ঠানো চৰকাৰীভাৱে আচলতে পতাটো নিতান্তই জৰুৰী বুলি মই অনুভৱ কৰোঁ।